নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো কটন পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট আছিল ৰিজাল্টসমূহ আউট হৈছে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব লগতে যিবোৰ মেইল লিষ্ট আছে সেইবোৰ পাব্লিছ কৰি দিয়া হৈছে এতিয়া কেনেকৈ আপোনালোকে মেইল লিষ্টৰ ওপৰত ভিত্তি কৰি এডমিশ্যন ল'ব সেইটো জনাই দিম কাৰণ তেওঁলোকে ভাগ কৰি দিয়ে যে এইকেইটা ষ্টুডেণ্টে যাব লাগিব বুলি পোৱা প্ৰথম মেইল লিষ্টত তেনেকৈ কোনো ভাগ কৰি দিয়ে নাই যিখন মেইল লিষ্ট আছে তাৰ পৰা যিখন মেইল লিষ্ট আছে তাৰ পৰা আপোনালোকে নিজে বাছি পেলাই যাব লাগিব তাৰ কাৰণে কটন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত আহিব লাগিব এডমিশ্যন 2025-26 ক্লিক কৰিব তাৰপৰা দেখিব পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম বুলি MA MSc MCA তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখিব ইয়াত ওপৰতে আপোনালোকে ইয়াত দেখিব CPG 2025 ৰিজাল্ট আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আনটা আপোনালোকৰ পেজ খোল খোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াত কৈছে ৰিজাল্ট অফ দ্য কটন পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট এক্সামিনেশ্যন ইয়াত দি দিছে আপোনালোকে ইয়াত যদি চাই সাবজেক্ট ৱাইজ আপোনালোকৰ ইয়াত যি সাবজেক্ট ৱাইজ আছে গোটেইখিনি দি দিয়া আছে টু বি ডিক্লেয়াৰ্ড মাছ কমো দিয়া নাই বাকীবিলাক চবৰে আপোনালোকৰ ৰিজাল্ট দি দিয়া আছে আপোনালোকে প্ৰত্যেকটো সাবজেক্টত ক্লিক কৰিলে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব ইয়াত আপোনালোকৰ যদি নটিফিকেশ্যনখন চাওঁ নটিফিকেশ্যনখনত কি উল্লেখ কৰিছে নটিফিকেশ্যনখনত একো উল্লেখ কৰা নাই খালি আপোনালোকৰ ইয়াত মাছ কমৰ ৰিজাল্ট নাই দিয়া বুলি কৈছে বাকী একো উল্লেখ কৰা নাই ইয়াত আপোনালোকে ইয়াত দেখিব বটানী জিঅ'লজি কেমেষ্ট্ৰি যিকোনো আপুনি যদি এটা ক্লিক কৰে আপোনালোকৰ যি মেইল লিষ্ট আছে মেইল লিষ্টবোৰ চাব পাৰিব এতিয়া মই ধৰি লওক জুলজিকে আপোনালোকক ক্লিক কৰি দেখুৱাই দিছো ইয়াত আপোনালোকৰ ইয়াত এনেকৈ দিয়া হৈছে যে আপোনালোকৰ এন্ট্ৰেন্সৰ ৰোল নম্বৰ ভিত্তি কৰি দিয়া হৈছে অৰ্থাৎ আপোনালোকৰ যিখন মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে একাডেমিক্ৰমে আপোনালোকৰ ৰোল নম্বৰটোৰ ওপৰত ডিপেণ্ড কৰি দিয়া হৈছে ইয়াত কোনজনে হায়েষ্ট পাইছে সেইটো আপুনি গম নাপায় তাৰ কাৰণে আপুনি কি কৰিব লাগিব ইয়াত হায়েষ্ট পোৱা মাৰ্কছ যোনে হায়েষ্ট পাইছে তেওঁক আমি বাছি উলিয়াব লাগিব অৰ্থাৎ আপুনি একাডেমিক্ৰমে বাছি উলিয়াব লাগিব তাৰ আগতে মই আপোনালোকক এখানে দেখুৱাইছো মেইল লিষ্টখন ইয়াত আপোনালোকৰ দেখিছে ৰোল নম্বৰখিনি 1 2 3 4 কে একাডেমিক্ৰমে দিয়া হৈছে তেনেকৈ আপোনালোকে নিজৰ নামটো বাছি উলিয়াব লাগিব কোনে হায়েষ্ট পাইছে কোনে কম পাইছে আপোনালোকে বিচাৰি উলিয়াব লাগিব তাৰ কাৰণে মই আপোনালোকক আৰু এখন নটিফিকেশ্যন দেখুৱাই লওঁ আগতে ইয়াত চাব এইখন নটিফিকেশ্যন চাব যোৱা বছৰ মানে এই বছৰৰ ইয়াত আপোনালোকৰ চিট কেপাচিটিখিনি ভাগ কৰি দিয়া হৈছিলে ধৰি লওক আপোনালোকৰ ইয়াত মই এতিয়া যিহেতু জুলজি পেপাৰখন উলিয়াইছো গতিকে আপোনালোকে জুলজি চাব একদম লাষ্ট কেমেষ্ট্ৰি চায়েন্সত আহিছো ইয়াত চাব জুলজি কটন গ্ৰেজুৱেটৰ কাৰণে 14টা আছিল আৰু আপোনালোকৰ অপেন ইউনিভাৰ্চিটিৰ কাৰণে 14টা আছিল টোটেল 14টা চিট আছিলে এতিয়া 14টা চিটক আপুনি ভাগ কৰিব লাগিব নহলে কটনৰ হওক বা ওপেনে হওক 14টা চিটত আপুনি ভাগ কৰিব কেনেকৈ ভাগ কৰিব 14টাৰে আপুনি 20% ল'ব লাগিব ইয়াত তললৈ চাব ইয়াত দেখিব ইয়াত আপোনালোকে 14টাৰে 27% ল'ব লাগিব OBC কাৰণে 14টাৰে SC কাৰণে ল'ব লাগিব 7% আৰু ST প্লেনৰ কাৰণে 10% ল'ব লাগিব ST কাৰণে আপোনালোকে ল'ব লাগিব 5% EWS কাৰণে 10% অৰ্থাৎ আপুনি যদি 14টা পৰা চিট লয় তেনেকৈ আপুনি 27% ল'লে হয়তো এফালে আপোনালোকৰ খুব বেছি 14টাৰ কেইটামান 3টা 4টা চিট তেনেকৈ আপোনাৰ ভাগ হ'ব গতিকে আপোনালোকে তেনেকৈ ভাগ কৰি ল'ব লাগিব প্ৰথমতে 14টাক আপুনি কেলকুলেশ্যন কৰি 10% কিমান হ'ব 14টাৰ বা 7টা কিমান হ'ব 7% কিমান হ'ব তেনে আপুনি কেলকুলেশ্যন কৰি ল'ব নিজৰ আপোনাৰ কাষ্টটো তেনেকৈ আপুনি কেলকুলেশ্যন কৰি ল'ব ধৰি লওক OBC যদি আমি চাওঁ আপোনালোকৰ OBC যদি চাওঁ তেতিয়া আপোনালোকৰ 14% OBC হ'ব আপোনালোকৰ 3টা চিট আপোনালোকৰ OBC কাৰণে থাকিব তেনেকৈ আপোনালোকৰ SC কাৰণেও তেনেকৈ 14টা চিটৰ ভিতৰত আপুনি ভাগ কৰিব লাগিব তেনেকৈ আপুনি নিজৰ হেৰিটো ভাগ কৰি ল'ব তাৰপিছত ইয়াত আপোনালোকৰ হায়েষ্ট ধৰি লওক আপুনি আনৰিজাৰ্ভ কেটেগৰীত আপুনি কিমান হায়েষ্ট পাইছে কোনজন ষ্টুডেণ্ট হায়েষ্ট পাইছে আপুনি বাছি উলিয়াব লাগিব সেইটো কাৰণে হয়তো কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা হয়তো আকৌ আপোনালোকৰ মেইল লিষ্ট পাব্লিছ হ'ব পাৰে কিন্তু মোৰ মতে আপোনালোকৰ কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আকৌ মেইল লিষ্ট পাব্লিছ নহয় চাগে কিন্তু যোৱা বছৰ এনেকেই দি দিয়া হৈছিলে গোটেই মেইল লিষ্টখনে দিয়া আছে ইয়াৰ পৰা ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন হৈছিলে হয়তো এইবুলি পাব্লিছ হ'বও পাৰে হয়তো আপোনালোকে কেটেগৰী দি দিয়া নাই অৰ্থাৎ কেটেগৰী লৈ এখন মেইল লিষ্ট পাব্লিছ কৰা হয় এখন ডাইৰেক্ট আপোনালোকৰ মেইল লিষ্টখনে দি দিছে কেটেগৰী লৈ এখন মেইল লিষ্ট পাব্লিছ কৰা হয় সেইখনো হয়তো পাব্লিছ হয় নহয় গম পোৱা নাই এতিয়ালৈকে যদি পাব্লিছ হয় তেতিয়াহ'লে ভালেই যদি পাব্লিছ নহয় তেতিয়াহ'লে আপোনালোকে নিজে ইয়াৰ পৰা বাছি লৈ আপোনালোকে এডমিশ্যন ল'বলৈ যাব লাগিব অৰ্থাৎ আপুনি যদি হায়েষ্ট থকাজন বাছি লয় তেতিয়াহ'লে হায়েষ্টৰ বাকী কেইজনো তেনেকৈ তলৰ একাডেমিক্ৰমে বাছি লৈ ল'ব যদি হায়েষ্টৰ ধৰি লওক আনৰিজাৰ্ভৰ কাৰণে যদি 7টা চিট আছে তেতিয়া 7টা চিট আপুনি আনৰিজাৰ্ভৰ কাৰণে বাছি ল'ব লাগিব গতিকে আপোনালোক প্ৰতিটো ডিপাৰ্টমেণ্টৰ তেনেকৈ মেইল লিষ্ট চাব পাৰে তাৰপিছত আপোনাৰ বেলেগ ডিপাৰ্টমেণ্টৰ আছামিজৰ কোনো আপুনি ক্লিক কৰিলে আছামিজ ওলাব ইয়াত আপোনালোকে নিজৰ যি ৰিজাল্ট আছে তেনেকৈ আপুনি চাব পাৰে ইয়াত আপোনালোকৰ আছামিজত দেখিছে তেনেকৈ এইখিনি আপোনালোকে চাব পাৰে ইয়াত আপোনালোকৰ 93 পাইছে 88 54 22 15 66 16 60 -10ও পাইছে কিছুমানে গতিকে আপোনালোকে তেনেকৈ প্ৰত্যেকটো ছাবজেক্টৰ বিপৰীতে আপোনালোকে
চাব পাৰি ইয়াত